7 বাজিতে মানুহ থাকিবগে ক'বাত পানী অকণ দি দিব লাগে পানী দি শুকুৱাই দিব লাগে কেলে হে হ'ব আৰু ঠেলাখনত ইমানখিনি কল উঠালোঁ এই গোটেইখিনি কল বজাৰলৈ নিনো ইয়াৰ ভিতৰৰ পৰা 5 টকাৰ পৰা 6 টকা কলহে বজাৰলৈ নিম হয়নে চেন্দা মানুহ আহিছে পাত ভৰাব সিহঁতে উঠাব ৱেট কৰিব যাবগে পাতখিনি ৱেট কৰি লওঁ নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে এতিয়া সময় হ'ল 9:17 আৰু চাহপাত ছিঙিবলৈ মানুহো আহিলে 7:30 বজাৰ পৰা আহি আছে 2টা আকৌ 2টা এনেকৈ 4টা হ'লহি এতিয়া আমাৰ ঘৰৰ চেনিয়ামদা খেতি 5টা হ'বগৈ চেনিয়ামদা ঘৰতে আছে ঘাঁহ কাটি আহি এই মানে ভাং খাইছে পপাৰ লগত পপা আৰু চেনিয়ামদা খুব ভাং খায় আৰু আমাৰ গাঁৱৰ মানুহবিলাক আহে আমাৰ ঘৰলৈ ভাং খাবলৈ বুলি মায়ে মোক কৈছে এতিয়া মই বেলেগ কাম এটা লাগি আছিলোঁ ঠেলা এখনত মায়ে কৈছে যে যা পাৰিলে যদি কুন্দুলি আছে লাগি ছিঙি আনগৈ যা যদি কুন্দুলি লাগি আছে কুন্দুলি গছত ছিঙি আনগৈ যা মোক পঠিয়াইছে আৰু মই আহিছোঁ কটাৰীখন লৈ কুন্দুলি ছিঙিবলৈ আপোনালোকক মই কওঁ মই কুন্দুলি কেইটা ছিঙোতে খুব গৌৰৱেৰে ছিঙিছোঁ কাৰণ আমাৰ ঘৰৰ গছ আৰু এই গছজোপাৰ বহুতখিনি দায়িত্ব মোৰ আছে আৰু প্ৰতিপালন বহুত দিনৰ পৰা মই কৰি আছোঁ আৰু আধা কেজি নহয় বাৰু কিন্তু আধা কেজিতকৈ কম হ'ব কিন্তু এইকেইটা যদি মই দোকানৰ পৰা কিনিলোগৈহেঁতেন পকেটত সাঁচি থোৱা পইচা কেইটকা লৈ দোকানৰ পৰা কিনি আনিলোঁ হয় কিন্তু অনাৰ পিছত মোৰ মনটো বেয়া লাগিলহেঁতেন ধেত তেৰিকা ঘৰতে কৰিলোহেঁতেন 30 টকা এটা এনেই গ'ল এই এনেকুৱা নিচিনা লাগিলেহেঁতেন কিন্তু এইকেইটা মই কুন্দুলি ছিঙোতে গৌৰৱেৰে ছিঙিছোঁ পানীৰ গিলানটো থলোঁ এই যে ঘৰটো দেখিছে এই ঘৰটোতে আমি প্ৰায়ে থাকোঁ মইতো প্ৰায়ে থাকোঁ বাৰীত কাম লগালে ভাগৰ লাগিলে আমনি লাগিলে ৰ'দ দিলে বেছিকৈ বৰষুণ দিলে এই ঘৰটোতে ৰওঁহি আৰু এই ঘৰটোত অকল মই বুলি নহয় আমাৰ বাগানত পাত ছিঙা সেই মানুহবিলাক কাম কৰা মানুহবিলাক ৰ'দ দিলে বৰষুণ দিলে ভাগৰ লাগিলে ইয়াতে ৰয় আৰু আজিৰ প্লেনটো আছিলে এফালে যোৱা আঠখিলীয়া নামঘৰ চাইডে কিয় কেলৈ এইখিনি নকওঁ কিন্তু প্লেনটো তালৈ যোৱা আছিলে কিন্তু মই কেঞ্চেল কৰিলোঁ আৰু মই ভাবিছোঁ যে কি এতিয়া বতৰটো অলপ মানে গাভিনী হৈ আছে মেঘ গাভিনী হৈ আছে যিকোনো মুহূৰ্ততে বৰষুণ দিব পাৰে দি চাই লওঁ যদি বৰষুণ নিদিয়ে নহয় গোটেই ঘৰৰ বাগানত ড্ৰপ স্প্ৰে কৰিব লাগিব ভিটামিন তাৰপিছত কালিলৈ মঙলবাৰ আজি হ'ল সোমবাৰ আৰু কল কাটিব লাগিব বজাৰলৈ নিবলৈ বৰষুণৰ কথা ক'লোহে বৰষুণ পৰিলেই এইকেইদিন কি হৈছে জানো বৰষুণ দিয়ে আছে ৰাতি নিদিয়ে সেই ৰাতিপুৱা সময়ত বৰষুণ দিয়ে ভাত খোৱা নাই এতিয়ালৈকে মায়ে বনাই আছে 9:46 হৈছেহে 10:30 বাজিবগৈ মই গম পাওঁ 10টা পাৰ হৈ যাব 7 বাজিতে মানুহ থাকিবগে ক'বাত পানী অকণ দি দিব লাগে পানী দি শুকুৱাই দিব লাগে কেলে হে হ'ব বনাব জানিব লাগিব মছলা বেছি আছে দেই ৰাতিপুৱা
তেলত নিদিয়ে ন শুকানকৈ ভাজে তেলত দি নাভাজে দহটা 46 আৰু আমাৰ ঘৰৰ ওচৰতে এটা শিৱ মন্দিৰ আছে তাত গীতা পাঠ কৰি আছে মাইক লগাই থৈছে ইয়ালৈকে মাত শুনি আছোঁ আৰু ভাত পানী খাই কটাৰীখন লৈ মই গৈ আছোঁ সেই বাৰীলে কল কাটিম বুলি ঘৰত বস্তু আছে কালিলৈ বজাৰলৈ দিম মাক সুধিম ঘৰত কি কি বস্তু নাই পিঁয়াজ নাই নে আলু নাই নে দাইল নাই নে নিমখ নাই নে তেল নাই নে কি নাই ঘৰত সেই নথকা বস্তুখিনি মই কল বিক্ৰী কৰি বজাৰৰ পৰা লৈ আহিম বদলি কৰিম ঘৰৰ পৰা পইচা খৰচ কৰি পইচা লৈ কিনি তেনেকৈ নানো এইফালে এটুকা ঠেকা দি থোৱা আছে এইটুকা কল বেপাৰীয়ে লৈ থৈছে দেই মোক পইচা দি থৈছে কল পকি গ'লগৈ ভাগি ভাগি থকা কল মই কমেও 500 টকা কল কাটিলোঁ সেইখিনি কল চাম মই কিমানখিনি কল বজাৰলৈ নিব পাৰি নিব পৰাখিনি মই নিম নিব নোৱাৰাখিনি থৈ দিম আৰু বেপাৰীক ভাল লগাবলৈ ভাল দেখাবলৈ অলপ ভাল ভাল কলো নিব লাগিব মিলাই 3-4 টকামান মই ভাল ভাল কল নিম বাকীখিনি বেয়া 4-5 টকা এনেকৈ লৈ যাম বুলি ভাবিছোঁ ভাল কল এটুকা এইখিনিত আছে ডাঙৰ দীঘল এতিয়া এটুকা কাটোঁ সেইফালে এটুকা দেখিছোঁ সেইটুকা কাটিম তাৰপিছত বাকী পুৰণা ভগা কলে সেতি এনেকৈ মিলাই লৈ যাম ক'ত মই কাটি আনিম যথেষ্ট কল কাটিলোঁ এইটুকা শাক খোৱা কল কালিলৈ বজাৰলৈ লৈ যাম এইটুকা জাহাজী কল এইবোৰ কাটি পেলাইছোঁ চৰাই খাই পেলাইছে আৰু এইফালেও আছে এইটুকা কাটিছোঁ এইফালে দুটুকা ধুনীয়া বেপাৰী চকুত লাগিবলৈ ডাঙৰ ডাঙৰ কাটি লৈছোঁ এইবোৰ কল ভাগি আছে মানে বহুত আৰু এইবোৰ ভাগি থকা কল ধেৰ আছে এইবোৰতো ইমান কাটিব নোৱাৰি কি কৰিম ইমানকৈ কাটি থাকক গছতে লাগি থাকক এইবোৰ আছে এনেকৈ আচ্ছা ধেৰ আছে গোটেই ধুমুহা বতাহত শেষ বহুত শেষ কৰি দিলে 11:53 হ'লগৈ আৰু ঠেলাখনত ইমানখিনি কল উঠালোঁ এই গোটেইখিনি কল বজাৰলৈ নিনো ইয়াৰ ভিতৰৰ পৰা 5 টকাৰ পৰা 6 টকা কলহে বজাৰলৈ নিম হয় নাই চেন্দা এতিয়া কিছুমান কল এইবোৰ চাওক একদম বেয়া হৈ গৈছেগৈ এইখিনি এতিয়া ঘৰত হাঁহ আছে কুকুৰা আছে হাঁহে কুকুৰাই গৰুৱে ছাগলীয়ে খাই পেলাব মই পাকুৱাই দিম বাৰু এতিয়া কি হৈ যায় নাযায় দেখা যাব পুৰা হেভি আছে লোট ৰ'ব মই কৈছোঁ ৰ'ব বাৰীৰ পৰা আনি পালোহি ঘৰ ভাগৰ লাগি আহিলে কাৰণ বোকাৰ ৰাস্তা যে চকাবোৰ সৰু সৰু ন সোমাই যায় ডাঙৰ আপোনালোকৰ সেই 4চকীয়া চকাৰ নিচিনা নহয় সোমাই যায় মানে কল নমাই আছে আমি ভালখিনি একদম বাছি থৈ দিম কালিলৈ বজাৰলৈ লৈ যাম বাকীখিনি পচন্দ নোহোৱাখিনি বা আধা কেঁচাখিনি বা আধা বুঢ়া হোৱাখিনি আধা কেঁচা নহয় আধা বুঢ়া হোৱাখিনি আমি ঘৰত খাই পেলাম গোটেই কলসোপা ঘৰলৈ আনিলোঁ ঠেলাৰ পৰা নমালোঁ ঠেলাখন আকৌ লৈ গ'লোঁ মা আৰু নবৌজনী সেই গমাৰিলৈ যায় বোলে বেংকলৈ আৰু মই হাজত ওলাই আহিলোঁ চিনেমাক দৰৱখিনি নিবলৈ দিলোঁ মই আহি আছোঁ আনক এইখিলে আনক অকণ চলি দিয়ক চপাই দিয়ক দৰৱ চবো ভৰাই দিয়ক ইউৰিয়া পটাছবোৰ চব বাকি দিয়ক আঢ়লিমান লাগে হেৰি বনমা দৰৱ মাৰিছিল নামা নহয় এয়া ইমানখিনি হৈছেগৈ দৰৱ মানে দৰৱখিনি চব দিলোঁ আজি ইমান দিব লাগে জিংক দিছোঁ ইউৰিয়া দিছোঁ পটাছ দিছোঁ ভিটামিন দিছোঁ আনক লৈ আনক তোমাৰ তাত আছে নাই আছে চাল লৈ যোৱা একেছে গোটেইখিনি ভৰাই দিবা
বিশ্বাস নকৰিলে নাই আমাৰ বিশ্বাস নিজৰ মতাটো বিশ্বাস নকৰাকৈ মানুহ থাকে নেকি তেতিয়াহ'লে নগ'লেও হ'লহেঁতেন হয় নাই টেমা আপুনি লৈ গৈছে নিব নহয় একেহে তাকে টেমাটো বোলে কেলা কটীয়াতে লৈ গ'লে নি নাই দিয়ক বৰষুণ আহিব এতিয়া কেলা আজি এডোখৰকে নহয় বহুত কষ্ট দেই বহুত কষ্ট মুখনি খোলক হয় দিয়ক হেৰি পেহী পানী অকণ বাকি দেখোঁ ঘৰলৈ যাওঁ কল ধুনীয়া ঠাচ খাই আছে এবাৰ এনেকুৱা হ'ল ৰ'বলগীয়া হৈ গ'ল বৰষুণ আহি গ'ল কি হৈছে কি নাহে নাজানো আৰু বৰষুণ এৰাৰ পিছত আকৌ দৰৱ দিলোঁ বাৰু দিয়ক দৰৱ মাৰি হৈ গ'ল আমাৰ ঘৰৰ বাগানত পাতো ছিঙি হৈ গ'ল দৰৱো মাৰি হৈ গ'ল কালিলৈ বেলেগ এখন বাগান আছে কাইলৈ পেহা সোনকালে আহিবই পাটৰ গাড়ী আমাৰ চোতালত মই স্পিয়াৰটো থলোঁ এইফালে ভঁৰালৰ গান্ধৰিত দৰৱ চববোৰ এনেকৈ চেদেলি বেদেলি হৈ আছে কিন্তু ভঁৰালৰ গান্ধৰিত থ'ব নালাগিছিলে থৈছোঁ আৰু বাকী কি ক'ম সিহঁতৰ মানুহ আহিছে পাত ভৰাব সিহঁতে উঠাব ৱেইট কৰিব যাবগৈ পাতখিনি ৱেইট কৰি লওঁ গা পা ধুম 5:07 এতিয়া সময় আৰু গা পা ধুই ধুনীয়াটি হৈ আছোঁ পাতখিনি নিলেহি আপোনালোকক দেখুৱাইছিলে গাড়ীখন এতিয়ানো কি কৰিম আৰু একো নাই আৰু সেই এতিয়া এনেই আৰু মোবাইল চোবাইল টিপোঁ কিবা কিবি কৰোঁ এতিয়া আন্ধাৰ হ'ব ভিতৰত সোমাম ভিডিঅ' আপলোড কৰিম এইবিলাকেই আপোনালোকে নাই খোৱা যদি খাই লওক মজা হৈছে ৰঙাটো নামে চাপিলোঁ আঠটা 10 এতিয়া আৰু ভাতটো খাই ৰাতি এই চোতালত অকণমান টহল দিছোঁ 100 বাৰ খোজ কাঢ়িব লাগে যে সেই 100 বাৰ খোজ কাঢ়িছোঁ প্ৰত্যেক দিনাখনেতো খোজ নাকাঢ়োঁ আজি ধৰক কিবা এটা খোজ কাঢ়িছোঁ গালি চালি খাই ঘামি গ'লোগৈ গোটেই মানুহটো ঘামি গ'লোগৈ আৰু পপা ঘৰত নাই গাঁৱৰ মানুহ এঘৰলৈ গৈছে কিবা নাম আছে বোলে তাৰপিছত মা মই চেনেমদা আমি ভাত খালোঁ এতিয়া কি আৰু ভিডিঅ' এডিটিং কৰি দিছোঁ সেই 24 ছেপ্টেম্বৰৰ ভিডিঅ'টো আপলোড কৰিব লাগে আজি কিমান আজি 30 তাৰিখ 24 তাৰিখৰ ভিডিঅ' আপলোড কৰিছোঁ আজি হ'ল 30 তাৰিখ হয় দিয়ক নমস্কাৰ মই যদুমণি গগৈ আজি দিনটোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ এই ঘৰ চোতালতে কেনেকুৱা পালে কি কথা জনাব আৰু কিনো ক'ম কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই